চালি জাৰি জানি বুজি লৈ যিজন পৰম বুদ্ধিয়ক, যিজন মহাজ্ঞানী, সেইজনৰ একমাত্ৰ কৰ্ম হ'ল অৰ্থাৎ ৰসত চতুৰ যিটো জন, যিজন ৰসত চতুৰ সেইজনৰ একমাত্ৰ কৰ্ম হ'ল ধৰ্ম হ'ল কেৱল ভক্তি, যাক কৃষ্ণ নাম বুলি কোৱা হৈছে। এই ভকতিৰ অৰ্থে মাত্ৰ কৰুক যতন। ভক্তিৰ অৰ্থে আমাক আগবাঢ়ি যাবলৈ কৈছে, কিন্তু ভক্তি আমি পাম বুলি। ভক্তি হ'ল কৃষ্ণ নাম, কিন্তু কৃষ্ণ নামটো আমি পাম ক'ত? চাৰিখন বেদত পাম নেকি? হয়, বেদতো উল্লেখ আছে। কেনেকৈ আছে? ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে তেওঁৰ মহাভক্ত উদ্ধৱৰ আগত কৈ থৈ গৈছে, উদ্ধৱ তুমি যে মোক সুধিছিলা হে প্ৰাণবন্ধু কৃষ্ণ বুলিও বুজাই ঋষি সমষ্টৰ কিয় একমত নহয়? ঋষি সমষ্টৰ মাজত মত এটা কিয় নহয় যে এহো বোলে বেদে কবৈ জ্ঞানৰ দিশে গতি, এহো বোলে বেদে কবৈ কৰ্মৰ দিশে গতি। কোনো কোনো ঋষিমুনিয়ে কৈছে বেদে হেনো কৈছে জ্ঞান মাৰ্গত গতি, কোনো কোনো ঋষিমুনিয়ে কৈছে বেদে হেনো কৈছে জ্ঞান মাৰ্গত গতি, কৰ্ম মাৰ্গত গতি। হে প্ৰভু কৃষ্ণ তুমি কৈছা তোমাৰ সন্মতৰ পথ কেৱল ভক্তি, তুমি কৈছা কেৱল ভক্তি মাৰ্গত জীৱৰ কল্যাণ সাধন হয়। আৰু ভক্তি মাৰ্গ আছে ক'ত? জ্ঞান দিব দৰ্শন কৰা দেৱৰ নামতে কি বুলি ক'লে? এইৰাম কালে কৰ্ম মিলাইবে দিশৰ সুখ উপদেশী লোক কৃষ্ণ কাল মানে হ'ল সময়। সময়ৰ লগে লগে এজন মনুষ্যই কোনটো কৰ্ম ধৰ্ম হিচাপে নিৰ্বাচন কৰিব লাগে এইটো সময়ে নিজে নিজে শিকাই যাব। কিন্তু উপদেশী লোক হৌক কৃষ্ণক সন্মুখত তোমাক যদি কোনোবাই উপদেশ বিচাৰে তেতিয়াহ'লে তোমাৰ একমাত্ৰ কৰ্ম হ'ব, ধৰ্ম হ'ব কৃষ্ণৰ নাম চিনাকি কৰি দিয়া। আৰু সেই সূত্ৰে দেৱৰ্ষী নাৰদে ব্যাসক উৎকৃষ্টতম দৰ্শনটো দেখাই দিলে কি বুলি? হেৰাম মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণগান মাত্ৰ। এতিয়া উত্তৰটো আমি পালো। কি পালো? দেৱৰ্ষী নাৰদৰ কৃপাধন্য হৈ ব্যাসদেৱে 18 নম্বৰত এভাগী পুৰাণ ৰচনা কৰিলে। সেই পুৰাণ ভাগীৰ নাম হ'ল ভাগৱত। 18 নম্বৰ পুৰাণ, যাক কোৱা হৈছে কল্পতৰু, যাক কোৱা হৈছে মহন্ত পুৰাণ, যাক কোৱা হৈছে সূৰ্য পুৰাণ, যাক কোৱা হৈছে উত্তম শাস্ত্ৰ। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ। এই সমস্ত ভিতৰত ভাগৱত হ'ল শ্ৰেষ্ঠ উত্তম। কিয়? সিদ্ধান্ত দিলে প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। ইয়াত কেৱল থাকিব গোবিন্দ মহাপ্ৰভুৰ গুণ নাম, যি নাম আশ্ৰয় কৰিলে জীৱৰ কল্যাণ বুলি আমাক সিদ্ধান্ত দিছে। গঢ়াকো মাধৱ গুৰুজনাই অপূৰ্ব সৃষ্টি নামঘোষাত লিখি থৈছে, আপোনালোকে জানে। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ। আছেনে বুলি? নিশ্চয় নাই। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ
ইয়াৰ উত্তম ফল দান দক্ষিণা মাত্ৰ নহয়, ইয়াৰ উত্তম ফল যাগ যজ্ঞ মাত্ৰ নহয়, ইয়াৰ উত্তম ফল পূজা পাৰ্বণ নহয়। সিদ্ধান্ত দিলে ইয়াৰ উত্তম ফল হৰি নাম মাত্ৰ। তাৰমানে ইয়াত পদবন্ধে দুলৰি লেচাৰি ছবি জোনা প্ৰত্যেকতে পদবন্ধে গুৰুজনে কৈছে কেৱল কৃষ্ণ নাম। ইয়াত কোনো যাগ যজ্ঞৰ কথা নাই, ইয়াত কোনো দান দক্ষিণাৰ কথা নাই, ইয়াত কোনো শ্ৰাদ্ধ পিণ্ডৰ কথা নাই, ইয়াত আছে কেৱল কৃষ্ণ। ভাগৱতৰ বিষয়ে আমাৰ সুন্দৰভাৱে এইধৰণে জ্ঞান দিছে যে ভাগৱত উত্তম হস্ত, ইয়াত আছে কেৱল কৃষ্ণ। আৰু সেই নাম যি জীৱ আশ্ৰয় কৰিব তেওঁৰ পৰম কল্যাণ সাধন হ'ব। এতিয়া প্ৰশ্ন হ'ল যে সেই কৃষ্ণ নাম ভাগৱত কথা আমি শুনিম অৰ্থাৎ শ্ৰৱণ কৰিম, কিন্তু কিয়? প্ৰথম প্ৰশ্ন। দ্বিতীয় প্ৰশ্নটো হ'ল শ্ৰৱণ কৰিম কিন্তু কেনেকৈ? ৩ নম্বৰ প্ৰশ্ন যে শ্ৰৱণ কৰিম লাভ কি হ'ব? শ্ৰৱণ নকৰিলে লোকচান কি হ'ব? এনেকুৱা প্ৰশ্ন আমাৰ মনৰ মনত আছে। সেই প্ৰত্যেক প্ৰশ্নৰ উত্তৰ ভাগৱতে আমাক সুন্দৰভাৱে দিছে। আপোনালোকৰ সৰ্বজানতা আমি মাত্ৰ অকণমান পদবন্ধে কোৱা কথাখিনি চুই যোৱা হ'ব। এইখিনিতে পুনশ্চ সেৱা নিবেদন কৰা হৈছে। ভাগৱতৰ পদবন্ধে কৈ যোৱা কথাখিনি আমি মুখমতী প্ৰাণজিত নামৰ ক্ষীণ শৰীৰটোৱে প্ৰকাশ কৰিবলৈ যাওঁতে যদি ব্যক্তিগতভাৱে সামাজিকভাৱে আপোনালোকৰ গাত চুই যায়, আপোনালোকে ব্যক্তিগতভাৱে কোনো গাত পাতি নল'ব। কিয়নো ভাগৱতৰ পদে আমাক যি কৈছে আমাৰ সীমিত জ্ঞানেৰে তাক প্ৰকাশ কৰিবলৈ মাত্ৰ চেষ্টাহে কৰা হ'ব। ভাগৱত দৰ্শন যিহেতু সমাজকেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন যিহেতু ব্যক্তিকেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন হ'ল কেৱল আত্মকেন্দ্ৰিক। অৰ্থাৎ তোমাৰ ভুল হৈছে, তেওঁলোকৰ ভুল হৈছে, তেওঁলোকৰ সমাজৰ নীতি নিয়ম প্ৰত্যেকটোৱে ভুল, আমাৰ সমাজৰ নীতি নিয়ম প্ৰত্যেকটো শুদ্ধ, এনেকুৱা ভাৱনাখিনি ভাগৱত দৰ্শন হ'ল। ভাগৱত দৰ্শন হ'ল মোৰ কায় বাক্য মন, এই তিনিটাৰে আমি যেতিয়া সত্তাধিকাৰ প্ৰভুৰ ওচৰতে হওক, সমাজ বিশেষে শৰণাচাৰ্যৰ ওচৰতে হওক, যেতিয়া আমি ঈশ্বৰক চিনি পোৱাৰ মাৰ্গ শৰণ ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ, তেতিয়া আমাক গুৰুসকলে সুন্দৰভাৱে শিকাই দিছে বাক্যত শৰণ, কায়ত শৰণ, মনৰ শৰণ। এই তিনিটা ব্যৱস্থাৰ মাধ্যমেৰে আমি শৰণ ব্যৱস্থাটো আমাক শিকাই দিছে। গতিকে সেই তিনিটা ব্যৱস্থাত মোৰ কোনখিনি ভুল হৈ আছে, সেই ভুলখিনি যদি ভাগৱতৰ পদে আঙুলিয়াই দিছে, তেতিয়াহ'লে সেই ভুলখিনি আমি নিজে নিজে মনেৰে প্ৰতিজ্ঞা কৰিব লাগে যে মোৰ লগত থকা এই ভুলকেইটা আজি যেতিয়া ভাগৱতৰ পদবন্ধে বুজি পাইছোঁ, কালিলৈ পৰা মই এতিয়া নকৰোঁ। এইটো হ'ল ভাগৱতৰ। ইয়াত কোনো গগৈ শইকীয়া ডক্টৰ কলিতা উপাধিৰ কোনো পক্ষপাতিত্ব ভাগৱতে নাই কৰা। ভাগৱতে কোনো সমাজৰ পক্ষপাতিত্ব নাই কৰা। ভাগৱতে কোনো শিক্ষিত অশিক্ষিতৰ পক্ষপাতিত্ব নাই কৰা। ভাগৱতে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ কোনো চতুৰ্বৰ্ণৰ পক্ষপাতিত্ব নাই কৰা। ভাগৱতে এটাই সিদ্ধান্ত দিছে, আপোন নামৰ সংগ নচাৰন্ত হৰি, যেই নাম যে হৰি ভজা নিষ্ঠ কৰি। যেতিয়া ভগৱন্তৰ নাম ল'বা, ভগৱন্তে কৃপা কৰিব। কিন্তু তাক আমি কেনেধৰণে আশ্ৰয় কৰিম, সেইটো আমি গুৰুসকলে সুন্দৰভাৱে শিকাই দিছে। আৰু তাকে আমি জানিবলৈ যদি চেষ্টা কৰোঁ, তেতিয়া ভাগৱতৰ পদে আমাক কৈছে, ব্যাসে কি দেখা পালে দেৱৰ্ষী নাৰদৰ উপদেশ মৰ্মে, কৃষ্ণৰ মূৰ্তিক পাছে কৰিল হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান।
দেৱকী নাৰদৰ উপদেশ মতে ব্যাসে যেতিয়া ধ্যান কৰিছে তেতিয়া কৃষ্ণ তত্ত্ব ক'ত দেখা পালে নিজৰ